रोहा में शुभारंभ श्री कृष्ण रास महोत्सव का। निकाली गई शोभा यात्रा। पूर्व सारागांव, पश्चिम शालमारा, बाबराआटी, मधुपुर, केंदुगुड़ी सार्वजनिक रास महोत्सव आयोजन समिति और स्थानीय लोगों के सहयोग से भागवत स्थापना, भागवत पाठ, धर्म ध्वजा आरोहण और भागवत शोभा यात्रा निकालकर 3 दिवसीय कार्यक्रम के साथ ऐतिहासिक साराबिल ताल के किनारे स्थित शिव मंदिर के प्रांगण में श्री कृष्ण रास महोत्सव का शुभारंभ किया गया। इस शोभा यात्रा में स्थानीय पुरुष, महिलाएं, युवक युवतियां और छोटे छोटे बच्चे भी शामिल हुए। पूरे क्षेत्र को नाम कीर्तन से भक्तिमय बना दिया गया। रास स्थल पर समिति ने श्रद्धांजलि कार्यक्रम आयोजित कर लोकप्रिय गायक जुबिन गर्ग की तस्वीर के समक्ष दीप जलाकर श्रद्धांजलि दी। रास महोत्सव के दूसरे दिन यानी कि बुधवार को केली गोपाल नाट और तीसरे दिन यानी कि गुरुवार को अंकीय नाट अभिमन्यु वध का मंचन किया जाएगा, ऐसी जानकारी दी गई है समिति की तरफ से। रोहा से शुएल खेतान के साथ न्यूज डेस्क रिपोर्ट, ब्रेकिंग फास्ट समाचार। नमस्कार। पोनप्रथमे आपनालोকৰ मिडियार माध्यमলৈ আমাৰ সাৰ্বজনীন এই আঞ্চলিক ৰাস মহোৎসৱৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 3 দিনীয়া কাৰ্যসূচীৰ এবাৰ দ্বিতীয় বৰ্ষৰ ৰাসভাগ আয়োজন কৰিছোঁ। প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ আৰম্ভ হৈ গৈছে। ধৰ্মধ্বজা উত্তোলন আৰু আমাৰ যি মৰমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আজি প্ৰথম কাৰ্যসূচী ইমানেই আৰু দ্বিতীয় কাৰ্যসূচী আছে আপোনাৰ অহা কালিলৈ ৰাসভাগ আৰম্ভ হ'ব, মহাৰাসভাগ আৰম্ভ হ'ব অহা কালিলৈ। অঞ্চলৰ সমূহ আই মাতৃ তথা ভকত বৈষ্ণৱসকলক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে 6 তাৰিখৰ যি কাৰ্যসূচী আছে সেয়াত আছে আপোনাৰ অংকীয়া ভাওনা, শ্ৰী শংকৰদেৱৰ অনবদ্য অৱদান অভিমন্যু বধ। এই অংকীয়া নাটখনিটো আমি আহ্বান জনাইছোঁ। আমাৰ যিসকল শিল্পী নপুৰণি শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, আমি তেখেতসকলক আমাৰ অঞ্চলৰ আমাৰ যিসমূহ ভক্তপ্ৰাণ ৰাইজ আছে সকলোৱে আমি তেখেতসকলক উৎসাহিত কৰি এই নাটখন সুকলমে ৰাইজৰ আগত উপস্থাপন কৰিব বুলি আমি পুনৰবাৰ আহ্বান ৰাখিছোঁ। আৰু সদুশেষত ক'ব বিচাৰিছোঁ, এই অঞ্চলৰ সমূহ জাতি জনগোষ্ঠীৰ ঐক্যৰ মিলনভূমি এই সৰাবিলপাৰ ঐতিহ্যমণ্ডিতৰ শিৱ মন্দিৰৰ এই যি বাকৰি, আমি যোৱা বছৰৰ পৰা আমি যিহেতু ৰাসভাগ আৰম্ভ কৰিছোঁ, গতিকে যুগ যুগান্তৰ ধৰি আমি এটা গছৰ পুলি ৰুইছোঁ। পুলিটো যাতে আমি সকলোৱে সমিলমিলেভাৱে আমি এই পুলিটো ডাঙৰ দীঘল কৰিব লাগিব। ডাঙৰ দীঘল কৰি আমাৰ শংকৰদেৱৰ যি অনবদ্য অৱদান আমি ধৰি ৰাখিব লাগিব। ইমানখিনিয়ে, ধন্যবাদ।